everyone, welcome and welcome back to my YouTube channel Tiponizer মোৰ নতুন এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আৰু হ্যাপি আছে আজি মই যাবলৈ ওলাইছো ফ্ৰেণ্ড এগৰাকী ঘৰলৈ যিহেতু কৈ আছো ৰিটাৰ্ণ সেটৰ ভেকেশন খতম হ'বলৈ হলে 1 তাৰিখৰ পৰা স্কুল খুলিব সো ভাবিলো আজি গৈ আহুগে বুলি আৰু মই যাবলৈ আছো প্ৰিয়াহাতৰ ঘৰলৈ আজি আইমিক লগ পাম আৰু ইহতিও আইমি খুব কৰি আছে সো আজি যাবলৈ ওলাইছো এয়া ওলাই মেলি ৰেডি ভাবিলো ভিডিওটো আপোনালোকৰ লগতো শেয়াৰ কৰো চাই থাকিব ভিডিওটো শেষৰলৈকে কিয়নো ভিডিওটো শেষত এটা ধুনীয়া ৰেচিপিও মই দিম হেয়াৰো যেহেতু সববোৰ দেখাই থাকো ভাবিলো এই ভিডিওটো আপোনালোকৰ লগত শেয়াৰ কৰো সব ভিডিওটো শেষৰলৈকে ভাল লাগিলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে মই আহিবলৈকে সকলোবোৰ নটিফিকেশন আপোনালোকে পাই থাকে আৰু মই ৰেচিপিজ বিলাক দি থাকো হেবিলাকত আপোনালোকে কমেন্ট কৰিব আকৌ কেনেকুৱা পাইছে নহলে মোৰ আৰু ৰেচিপি বনাবলৈ মনেই নাযাব আপোনালোকে কমেন্টে নকৰে চাই মেলি যে কেনেকুৱা হৈছে কমেন্ট কৰিলে ভাল লাগিব সো চাব মৰম দিব আৰু কমেন্ট কৰিব এতিয়া ওলাই মেলি ৰেডি একেবাৰে গাড়ীত বহি আপোনালোকক লগ পাইছো আৰু আমাৰ ৰিটাৰ্ণ সি ওলাই মেলি ৰেডি ময়ো ৰেডি এফালে জিয়ানাও ৰেডি হ'ল এতিয়া আমি গৈ থাকো আমি আহি পাই গলো এতিয়া আইমি ঘৰত আইমি আইমি Oh, dolial mood. Itansi. Kita khale ni biso na. Nai kwa. Aimi. Hi koi dia, hi. Hi dia. Aimi, hi dia. আমি আইমি ঘৰত আহি পালোহি এতিয়া আৰু গোটেইখিনিৰে উৎপাত ষ্টাৰ্ট ইফালে সবতছে সৰু ছোৱালীজনী তাৰপিছত এইফালে এইফালে আমাৰ জিয়ানা ভিডিঅ' বনাইছে আইমি হাঁহি দিয়া আইমি অ হেল্ল' কৈছে অ দিলে Oh. Mugia. Dia. Thank you. Aimi titsau. Aimi tit kita kota sao? Tip kita kota tip. Aimi nasibo itia de. Nasibo na? Nasiba re kenake kore tit namaste kenake kore wow good girl welcome to yes itu tummy kuntu sao tummy dikhai dia tummy oh itu tummy head kuntu head baba good girl eyes kuntu eyes dikhai dia eyes dikhai dia nose kuntu ay tansi nose dikhai বেশি দিবা নাই বেশি আর আমার বাচ্চাটা পুরো খালি গ্লাস খাবি রে বড় ভাল পাবো তোমাক দিছে আন্টি খবৰ কক বঢ়িয়া ভাল ইমানে ধুনীয়া খানা বনাই খুৱাইছে নহয় কি কম আৰু এবাৰ যাবনে আমাৰ ঘৰলৈ অবভিয়াসলি এইটো যোৱাবাৰ হতেও কৈছিলে যাম এবাৰ যাব দেই এইফালে ফটোশ্বুট চলি আছে এইফালে চবে এনজয় কৰি আছে পুৰা আইমি হাঁহি দিয়া খাই বৈ পেট গধুৰ কৰি বহি আছো সোনি আহিব বুলি সোনি আহাই নাই আমাৰ আন্টি এইফালে প্ৰিয়া এবাৰ আমি ভেকেশনত একেলগে ফুৰিব যাম ন ওকে যাবনে শিওৰ এনে আপুনি ৰাস্তা পাহৰিব সঁচাকে যাম জুলাইত যাম কবা মই পেট গধুৰ কৰি পৰি আছো সোনি আহিব বুলি বিৰিয়ানী খাবলৈ আছে ষ্টাৰ্টাৰ ঢেৰ খালো আৰু বিৰিয়ানী বাকী আছে অকমান সময় ৰেষ্ট লৈ লৈছো তাৰপিছত খাব পাৰিম টি মস্তি কথা লেকচাৰ মাৰাৰ পিছত এতিয়া আমাৰ আহি গ'ল ডিনাৰ প্ৰথমেতো ষ্টাৰ্টাৰবিলাক দেখাইছিলে প্ৰিয়াই বনাইছে বিৰিয়ানী দ্য আৰ্ট এণ্ড দ্য আৰ্টিষ্ট আৰু এইবিলাক ধৰণে দেখাইছিলোঁ এতিয়া আমি খানা খাই লওঁতো ৰাইতা আছে
আহক এবি আহা আন্টি আপুনিও আহক প্ৰিয়া তুমিও বহা টেষ্ট কৰিম হেৰি প্ৰিয়াই বনোৱা বিৰিয়ানী মজা হৈছে সঁচা মজা হৈছে হেল্ল' এভৰিৱান আজি হৈছে নেক্সট ডে আৰু মই লৈ আহিছোঁ আপোনালোকলৈ এটা ৰেচিপি এয়া মই লৈ আহিছোঁ বানানা কেকৰ ৰেচিপি বানানা কেক বনাবৰ কাৰণে কলটোতো ইয়াৰে মেইন ইনগ্ৰিডিয়েণ্ট কলকেইটা অকণমান বেছি পকা হ'লে ভাল হয় মোৰকেইটা ইমান বেছি পকা নাছিলে ত' মই এনেকৈ মেছৰ এখন দিয়ে মেছ কৰি লৈছোঁ আপোনালোকে ইচ্ছা কৰিলে মিক্সাৰ গ্ৰাইণ্ডাৰটো দিবলৈ পাৰে কিন্তু কেকৰ পিচটোত যেতিয়া বানানাৰ বাইটটো আহে খাই ভাল লাগে সেইকাৰণে মই অকণমান এনেকৈ গোটা গোটাকৈ ৰাখিছোঁ আৰু ইয়াতে মই দিছোঁ 5টা কণী যেহেতু মই বেটাৰ অকণ বেছিকৈ বনাম কাৰণ একেলগতে 3-4টা কেক বনাম বুলি ভাবিছোঁ চ' ইয়াত মই ইউজ কৰিছোঁ 5টা কণী আপোনালোকে 2টা কণীৰো বনাব পাৰে তেতিয়া পৰিমাণবোৰ অকণমান কমাই ল'ব মই দিয়াতকৈ আৰু এফালে লৈছোঁ 2 কাপ চেনি যোনখিনি আমি গুড়ি কৰি লৈছিলোঁ মিক্সিত চেনিখিনি দি মেলি আমি চেনি কণী আৰু বানানাখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ আৰু অকণমান দি দিছোঁ ইয়াতে ভেনিলা এসেন্স দিলে ফ্লেভাৰটো খুব বেছি মজা লাগে আৰু এতিয়া ইয়াতে এই কাপটোৰ জোখত এড কৰি দিছোঁ 2 কাপ ময়দা মনত ৰাখিব কাপটো একেটা জোখৰে ল'ব মই এই কাপটোৰে সব মেজাৰমেণ্ট লৈছোঁ আৰু এতিয়া 1 টেবুলস্পুন স্পুন কোনেৰে দুবাৰ আমি দিছোঁ ইয়াতে কোকো পাউডাৰ দিলে বানানা কেকত খাই খুব বেছি ভাল লাগে আৰু লগতে সেইখন স্পুনতে 2 টেবুলস্পুন আমি দি দিছোঁ বেকিং পাউডাৰ আৰু গোটেই ড্ৰাই ইনগ্ৰিডিয়েণ্টখিনি আমি চালনী এখনত দি ধুনীয়াকৈ চালি লৈ দি দিছোঁ বানানাৰ বেটাৰখিনিত আৰু এইখিনি দি লৈ আমি ধুনীয়াকৈ এতিয়া গোটেইখিনি মিক্স কৰি ল'ম মই ভিডিঅ'ত দেখুওৱা ধৰণে কৰিলেই হ'ল আৰু আপোনালোকে সকলোৱে জানেই চাগে কেকৰ বেটাৰটো এনেকৈ বনাবলৈ চ' এনেকৈ দি বেটাৰটো বনাই ল'ব আৰু এতিয়া শেষত আমি ইয়াতে এড কৰিছোঁ ৰিফাইন অইল একেটা কাপৰ জোখতে আমি 2 কাপ ৰিফাইন দিছোঁ যেহেতু মই কৈছোঁ বেটাৰ অকণমান বেছিকৈ বনাইছোঁ সেইটো কাৰণে মই ৰিফাইন তেলো অকণমান বেছিকৈ দিছোঁ আপোনালোকে সেইটো নিজৰ জোখৰ মতে দিব যিমানখিনি বনায় চ' এতিয়া এই গোটেইখিনি ধুনীয়াকৈ আকৌ এবাৰ ফেটি লৈ ৰেডি হৈ যাব আমাৰ বেটাৰখিনি আৰু আজি আমি কেকখিনি এলুমিনিয়াম ফুড বক্সত বেক কৰিম কিয়নো ভাবিছোঁ বৌহঁতক বিহু বুলি এটা গিফ্ট কৰিম সেইটো কাৰণে ইয়াতে বনাই আছোঁ চ' এতিয়া হৈ গ'ল ৰেডি আমাৰ গোটেইবোৰ একেবাৰে শেষত ইয়াতে ওপৰত দি দিছোঁ অকণমান চকো চিপছ এইটো একদম অপশ্যনেল হয় আপোনালোকে দিলেও দিব পাৰে নিদিলেও কোনো কথা নাই মই দি দিছোঁ চ' এতিয়া ৰেডি হৈ গ'ল বেক কৰিবলৈ কাৰণে আৰু আমি এইটো এতিয়া কনভেকশ্যন মোডত 160 ডিগ্ৰীত বেক কৰিম 40 মিনিটছৰ কাৰণে তাৰপিছত ৰেডি হৈ যাব আমাৰ কেক আৰু এয়া 40 মিনিটছৰ পাছত আমাৰ কেক ৰেডি মই একেলগে 4টা কেকে বনাইছিলোঁ আপোনালোকক দেখাইছিলোঁ খুব ধুনীয়া হৈছে কেককেইটা একদম সফ্ট হৈছে চ' যদি কোনোবাই এনেকৈ বনাই পোৱা নাই ট্ৰাই কৰি চাব মোৰ সম্ভৱ বনাই পাইছে সকলোৱে তথাপিও যদি কোনোবাই বনাই পোৱা নাই ট্ৰাই কৰি চাব খাবলৈ খুব ধুনীয়া হয় আৰু কেকটো ঠাণ্ডা হোৱাৰ পাছতহে কাটিব দেই মোৰ মানে বস্তুটো হৈ যোৱাৰ পাছত ৰৈ থাকিবলৈ একদম ধৈৰ্যই নাই গাত চ' মই গৰমে কাটি দিছোঁ গৰমে কাটি দিলে এনেকৈ ভাঙি যায় সেইটো কাৰণে কৈছোঁ ঠাণ্ডা কৰি কাটিব আৰু মোৰ ভিডিঅ'ছবিলাক চাব আপোনালোকে ভিউজ একেবাৰে কম আহে কমেণ্টো নাহে চাই কেনেকুৱা পালে জনাব তেতিয়াহে আৰু ভিডিঅ' বনাবলৈ মোৰ মন যাব চ' আজিলৈ আহিছোঁ আকৌ লগ পাম মোৰ নতুন এটি ভিডিঅ'ত তেতিয়াহ'লে সকলো ভালেই থাকক সুস্থ থাকক বাই বাই লাভ ইউ অল টেক কেয়াৰ